নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ইংলিছৰ এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু আমাৰ এডিআৰই 2.0 অৰ্থাৎ আমাৰ যি আসাম ডাইৰেক্টমেণ্ট এক্সাম হ'ব তাত আমাৰ ইংলিছত বহুতেই মাৰ্কছ আহিব। গ্ৰেজুৱেট লেভেলত আমাৰ 60 মাৰ্কছ আহিব অৰ্থাৎ টোটেল 35টা কুৱেশ্যন আৰু তাৰে 60 মাৰ্কছ আহিব আৰু লগতে হাই ছেকেণ্ডেৰী লেভেলত 30 মাৰ্কছ আহিব। গতিকে ইংলিছটোতো আমি চাবই লাগিব ভালদৰে। গতিকে আমাৰ দেখিছোঁ যে এক্সামবিলাকত এণ্টনিমছ চিননিমছ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ইডিয়মছ ফ্ৰেজেলছ এইবিলাকতো বেছিকৈ আহে। গতিকে আমি তাৰ কাৰণে আমি এটা প্ৰচেছ লৈছোঁ যে প্ৰত্যেক দিনাখনেই 10টা 15টা এণ্টনিমছ বা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বা চিননিমছ আমি পঢ়িম। ঠিক আছে, আৰু আমি যি পঢ়িম আপোনালোককো দি যাম। এইখিনি আপোনালোকে চাব। মই নীতু সিং মেমৰ ইংলিছৰ এখন বুকছ আছে, সেই কিতাপখনৰ পৰা লৈছোঁ। বহুত ইম্পৰ্টেণ্ট, আমাৰ সেই কিতাপখনৰ পৰাই আমাৰ বহুত কমন পৰে। ঠিক আছে, এতিয়া আমি এণ্টনিমছ প্ৰথমতে চাই ল'ম। বিপৰীতাৰ্থৰ অৰ্থ, বিপৰীতাৰ্থৰ শব্দ প্ৰথমটো আছে। আপোনালোকে কি কৰিব, এইখিনি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব সকলোৱে যাতে পায়। আৰু মেথছৰ ভিডিঅ' দি আছোঁ, মেথছৰ একদম বেছিক লেভেলৰ পৰা দি আছোঁ। 13টা 14টামান ভিডিঅ' দিলোঁ, আপোনালোকে সেইখিনি চাব, প্ৰেক্টিছ কৰিব, ভাল মাৰ্কছ পাব। ঠিক আছে, আমাৰ 1 নম্বৰতে আছে যে ডিমলিছ। অ'কে, ডিমলিছ মানে হৈছে ভাঙি পেলোৱা। ইয়াৰ এণ্টনিমছ অৰ্থাৎ বিপৰীতাৰ্থৰ শব্দটো কি হ'ব, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বুইল্ড। অ'কে, আমাৰ ইজি যেনেই লাগে, কিন্তু আমি অসমীয়াত যেতিয়া ভাঙনিটো কৰিছোঁ ইজি যেন লাগে, কিন্তু ইংলিছত দেখিলে যেন এইটো টান শব্দ, কি শব্দ আজিলৈকে যেন শুনা নাই তেনেকুৱা লাগে। বুইল্ডটোতো শুনিছে, ডেমলিছটো হয়তো কিছুমানে শুনা নাই। অ'কে, এইটো হৈছে ডেমলিছ মানে হৈছে ভাঙি পেলোৱা। ভাঙি পেলোৱাৰ বিপৰীতটো কি, তৈয়াৰ কৰা বা বনোৱা, আৰু ইয়াৰ অৰ্থাৎ ইংলিছত ক'ব এইটো বুইল্ড। অ'কে, আমি বাকীকেইটাও চাই যাব, অৰ্থাৎ আমাৰ শব্দৰ অৰ্থকেইটাও চাই যাব। চিফ্ট মানে সকলোৱে জানে যে আঁতৰোৱা, ৰিপিট মানে পুনৰাবৃত্তি, হাইড মানে হৈছে লুকাই ৰখা। গতিকে ডিমলিছৰ এণ্টনিমছ অৰ্থাৎ বিপৰীতটো হ'ব বুইল্ড। 2ত আছে চেলো। চেলো মানে হৈছে অগভীৰ, অৰ্থাৎ বেছি দ নহয়, মানে অগভীৰ। গতিকে তাৰ বিপৰীতটো কি হ'ব, গভীৰ অৰ্থাৎ ডিপ। অপশ্যন ডি ডিপ। ঠিক আছে, আৰু হাই মানে জানেই উচ্চ, লং মানে দীঘল, ৱাইড মানে বহল, সেইবিলাকতো জানেই। গতিকে সেই জনাখিনি মই অৰ্থটো অসমীয়াত লিখি দিয়া নাই। বাকী চেলো মানে হৈছে গভীৰ, তাৰ বিপৰীত হ'ব ডিপ, অৰ্থাৎ চেলো মানে অগভীৰ আৰু বিপৰীত হ'ব ডিপ, গভীৰ। 3 নম্বৰত আছে এক্সপ্লিচিট। এক্সপ্লিচিট ইম্পৰ্টেণ্ট কুৱেশ্যন, ফটফটীয়া অৰ্থাৎ স্পষ্ট, আৰু ইয়াৰ বিপৰীতটো হ'ব অস্পষ্ট অৰ্থাৎ এম্বিজিয়াউছ। অ'কে, এম্বিজিয়াউছ, AMBIGUOUS, অস্পষ্ট। ঠিক আছে, আৰু আমি বাকীকেইটা চাই লওঁ। ইলুচিভ। ইলুচিভ মানে হৈছে ছয়াময়া। এলুচিভ মানে হৈছে সংকেতমূলক, আৰু এম্বিডেক্সট্ৰাউছ মানে হৈছে প্ৰতাৰণামূলক। ঠিক আছে, তাৰপৰা আহিলে 4 নম্বৰত আহিলে ইমিউন। ইমিউন মানে হৈছে নিৰাপদ বা প্ৰতিৰক্ষা। অ'কে, আৰু ইয়াৰ বিপৰীতটো হ'ব অপশ্যন বি ভুলনাৰেবল, অৰ্থাৎ অসুৰক্ষিত, অৰ্থাৎ নিৰাপদ মানে ইমিউন মানে হৈছে নিৰাপদ, কোনো বিপদ নাই, অৰ্থাৎ প্ৰতিৰক্ষা। ঠিক আছে, তাৰ বিপৰীতটো হ'ব অৰ্থাৎ এইটো সুৰক্ষিত হৈ থকা। ঠিক আছে, সুৰক্ষিত হৈ থকা। গতিকে তাৰ বিপৰীতটো হ'ব অসুৰক্ষিতভাৱে থকা, অৰ্থাৎ ভুলনাৰেবল। ঠিক আছে, আৰু ফ্ৰী টু পাৱাৰফুল বা সেইখিনিতো অৰ্থটো জানেই নিশ্চয়। গতিকে আমি ইমিউন বুলি যদি আহে আমাৰ তাৰ অপজিট অৰ্থাৎ এণ্টনিম কি হ'ব, ভুলনাৰেবল। 5ত আছে ব্লিক। ব্লিক মানে হৈছে ৰংবিহীন অৰ্থাৎ কালাৰলেছ। ঠিক আছে, ইয়াৰ বিপৰীত কি হ'ব, ৰংবিহীন অৰ্থাৎ ৰঙীন বা পোহৰ। ইয়াৰ অপশ্যন হ'ব চি। ঠিক আছে, অৰ্থাৎ ব্লিকৰ বিপৰীত হ'ব ব্ৰাইট। আপোনালোকে এইখিনি নোট বনাই যাব, আৰু এণ্টনিমছ ইংলিছৰ কাৰণে এক্সট্ৰা বহী এখন বনাই পেলাই আপোনালোকে এইখিনি লিখি যাব। আৰু লিখি যোৱাৰ পাছতে লগতে আপোনালোকে যদি আজি পঢ়াটো কাইলৈ যদি ৰিভাইজ কৰে, তেতিয়াহ'লে এইখিনি মনত ৰৈ যাব, বা আপোনাৰ অপশ্যন আহিলে ডাইৰেক্ট গম পাব যে কোনটো অপশ্যন কোনটো হয়। ঠিক আছে, 6ত আছে ভেনেৰেশ্যন। ভেনেৰেশ্যন মানে হৈছে উপাসনা বা ভক্তি কৰা কাৰোবাক। ঠিক আছে, আৰু এই ভেনেৰেশ্যনৰ অৰ্থাৎ উপাসনা বা ভক্তি কৰাৰ উপযোগিটো কি হ'ব, উপযোগিটো হ'ব অসন্মানিত কৰা, অৰ্থাৎ সেইজনৰ প্ৰতি ভক্তিভাৱটো আঁতৰোৱা। অ'কে, অৰ্থাৎ অপশ্যন ডি ডিছৰেচপেক্ট, অৰ্থাৎ ভেনেৰেশ্যন মানে হৈছে উপাসনা ভক্তি কৰা বা আনক শ্ৰদ্ধা কৰা। ঠিক আছে, গতিকে তাৰ উপযোগিটো হ'ব অশ্ৰদ্ধা বা অসন্মান কৰা। গতিকে ইয়াৰ অপশ্যন হ'ব ডিছৰেচপেক্ট। ঠিক আছে, বাকী আমি ইটাও অৰ্থটো চাই ল'ব। ফিৰ মানে হৈছে ভয়, ৰেভাৰেঞ্চ মানে হৈছে শ্ৰদ্ধা কৰা, আৰু ৰিমোৰ্চ মানে হৈছে অনুশোচনা। অ'কে, আৰু ডিছৰেচপেক্টৰ কথা গম পালি। তাৰপৰা আহিলে 7, ইয়াত কৈছে ইনচলেণ্ট। ইনচলেণ্ট মানে হৈছে অসভ্য, ধৃষ্ট বা অহংকাৰী। গতিকে ইয়াৰ বিপৰীতটো হ'ব কি, নম্ৰ, ভদ্ৰ। অ'কে, অৰ্থাৎ অপশ্যন ডি হাম্বল। ঠিক আছে, ইনচলেণ্টৰ বিপৰীত হ'ব অৰ্থাৎ এণ্টনিমছ হ'ব হাম্বল, নম্ৰ। আৰু ইগনৰেণ্ট মানেও জানি থ'ব, ইগনৰেণ্ট মানে হৈছে অজ্ঞান। প্ৰাউড মানে আমি সকলোৱে জানো গৌৰৱান্বিত বা গৌৰৱ। লাউডেবল মানে হৈছে প্ৰশংসনীয়। ঠিক আছে, গতিকে ইনচলেণ্ট অৰ্থাৎ অসভ্য বা ধৃষ্ট বা অহংকাৰীৰ বিপৰীত কি হ'ব, হাম্বল।
তাৰপৰা আহিলে 8ত আহিলে ইনক্ৰেডিবল ইনক্ৰেডিবল মানে হৈছে অবিশ্বাস্য ওকে গতিকে তাৰ বিপৰীতটো কি হ'ব বিশ্বাসযোগ্য অৰ্থাৎ বিশ্বাস ইয়াৰ অপশ্যন কি হ'ব অপশ্যন বি বিলিভেবল অৰ্থাৎ ইনক্ৰেডিবলৰ বিপৰীত হ'ব বিলিভেবল ঠিক আছে বাকি আপোনালোকে পজিবলটো গম পাই সম্ভাৱ্য এনজয়েবলটো জানি আনন্দ ফুৰ্তি লগা আৰু ইমাজিনেৰী হৈছে কাল্পনিক গতিকে আমাৰ ইনক্ৰেডিবলৰ অবিশ্বাস্যৰ বিপৰীত হ'ব বিলিভেবল তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 9 কনকাৰ অৰ্থাৎ সহমতৰ বিপৰীত হ'ব অসহমত বা অসন্মত অৰ্থাৎ অপশ্যন এ ডিসএগ্ৰি অৰ্থাৎ কনকাৰৰ বিপৰীতটো কি হ'ব ডিসএগ্ৰি ঠিক আছে বাকি এটা চাই লব অৰ্থটো জনাটো আমাৰ প্ৰয়োজন কি কাৰণে আমাৰ বেলেগ যদি অদৃশ্য আহি যায় গতিকে অদৃশ্যৰ যদি বা সিনোনিমছ আহি যায় বা সহমতৰ যদি সিনোনিমছ আহি যায় তেনেকুৱা ধৰণৰ কাৰণে আমি বাকি কিটা অৰ্থটো জনাটো প্ৰয়োজনীয় ডিসএপিয়াৰ মানে হৈছে অদৃশ্য ডিসএৰেঞ্জ মানে হৈছে বিশৃংখলভাৱে থকা আৰু ডিসকৰেজ মানে হৈছে নিৰুৎসাহ দিয়া ওকে 10 নম্বৰ এটো বহুতেই ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কোৱাইট মানে হৈছে নীৰৱ ওকে মনে থকা গতিকে ইয়াৰ বিপৰীত হ'ব বিদ্ৰোহ কৰি থকা হুলস্থুল কৰি থকা এটো হৈছে কি অপশ্যন বি পেণ্ডেমনিয়াম ওকে পেণ্ডামনিয়াম বিদ্ৰোহ বাকিখিনিটো জানি এটা এইখিনি আছিল এন্টনিমছ আমি 10টা এন্টনিমছ আমি মন ৰখা মাজি সকলো আপোনালোকে ৰখাব এটা আহিম ওয়ান ওয়ার্ড সাবস্টিটিউশন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা এক নম্বৰতে আছে এ পারসন হু হ্যাজ নো মানি টু পে অফ হিজ ডেটস অৰ্থাৎ যিজন ব্যক্তিৰ ঋণ পৰিশোধ কৰিবলগীয়া টকা নাই সেইজনক কোৱা হয় ইনসলভেন্ট এ পারসন হু হ্যাজ নো মানি টু পে অফ হিজ ডেটস ইজ কল্ড ইনসলভেন্ট অৰ্থাৎ ঋণহীন তেওঁৰ ঋণ নাই ঋণ দিবলগীয়া নাই টু words uttered impiously about God মোৰ স্পেলিং অৰ্থাৎ কোৱা স্পেলিংটো অলপ খেলিমেলি হ'ব পাৰে আপোনালোকে তাৰ কাৰণে মাফ কৰিব দেই words uttered impiously about God অৰ্থাৎ ঈশ্বৰৰ বিষয়ে অধৰ্মীয়ভাৱে উচ্চাৰিত বাক্য তাক কোৱা হয় blasphemy ওকে blasphemy অৰ্থাৎ ঈশ্বৰক নিন্দা কৰা ইম্পৰ্টেন্ট হয় এটো words uttered impiously about God অৰ্থাৎ blasphemy তাৰপৰা আহিলে ঠিক আহিলে এ নাম্বাৰ অফ শিপস অৰ্থাৎ কিবাখনো জাহাজ একেলগে যে থাকে তাক কোৱা হয় ফ্লিট 4 আছে ওয়ান হু কম্পাইলস এ ডিকশনাৰী অৰ্থাৎ যিজনে অভিধান সংকলন কৰে তেওঁক কোৱা হয় অভিধানকাৰ অৰ্থাৎ ইংলিছত কয় লেক্সিকোগ্ৰাফাৰ ওকে লেক্সিকোগ্ৰাফাৰ হৈছে ওয়ান হু কম্পাইলস এ ডিকশনাৰী 5 আছে এ টেষ্ট in which cells from diseased organs are removed and tested অৰ্থাৎ শৰীৰৰ অসুস্থ অংগৰ পৰা কোষ আঁতৰাই কৰা যি পৰীক্ষা তাক কোৱা হয় বায়োপসি ঠিক আছে অৰ্থাৎ শৰীৰৰ অসুস্থ যিবিলাক অংগ তাৰ পৰা কোষ আঁতৰাই তাক যি পৰীক্ষা কৰে হেতু কোৱা হয় বায়োপসি 6ত আছে এ ফৰেনাৰ হু সেটেলস ইন এ কাউন্ট্ৰি অৰ্থাৎ কোনো এখন দেশত বসতি স্থাপন কৰা বিদেশীজনক কি বুলি কোৱা হয় ইমিগ্ৰেন্ট ওকে ইমিগ্ৰেন্ট বুলি কয় অৰ্থাৎ অনুপ্ৰৱেশ কৰি আৰু এটা আছে চাব ইমিগ্ৰেন্ট আছে EMMI বাকিটো ঠিক আছে আই ঠাইত ইমিগ্ৰেন্ট আছে আৰু হেতু কয় কি প্ৰব্ৰজনকাৰী 7ত আছে ডুইং সামথিং একৰ্ডিং টু ওয়ানস ওন ফ্ৰী উইল ওকে নিজৰ ইচ্ছামতে কিবা এটা কৰা হেতু কয় ভলুন্টাৰিলি ওকে ভলুন্টাৰিলি অৰ্থাৎ স্বেচ্ছায় অৰ্থাৎ নিজেই ভলুন্টাৰিলি অৰ্থাৎ ডুইং সামথিং একৰ্ডিং টু ওয়ানস ওন ফ্ৰী উইল ইজ কল্ড ভলুন্টাৰিলি 8ত আছে প্লেস ডেট প্ৰভাইডস ৰিফিউজ অৰ্থাৎ আশ্ৰয় প্ৰদান কৰা ঠাই হেতু কোৱা হয় এসাইলাম এটো ইম্পৰ্টেন্ট হয় প্লেস ডেট প্ৰভাইডস ৰিফিউজ বহুত ইম্পৰ্টেন্ট হয় আৰু এটো কোৱা হয় এসাইলাম অৰ্থাৎ আশ্ৰয়স্থল 9ত আছে এ পারসন হু গেম্বলস অর বেটস অর্থাৎ জুয়া খেলা বা বাজি খেলা ব্যক্তিক কি কোৱা হয় আমি অসমীয়া জানো জুয়া খেলা বা বাজি খেলা ব্যক্তিক জুৱাৰী বুলি কোৱা হয় আৰু ইংলিছত কোৱা হয় পান্টাৰ ওকে এ পারসন হু গেম্বলস অর বেটস ইজ কল্ড পান্টাৰ 10 নম্বৰ আছে পাৰ্টস অফ এ কাউন্ট্ৰি বিহাইণ্ড দি কোষ্ট মানে হৈছে উপকূল or a river bank অৰ্থাৎ উপকূল বা নদীৰ পাৰৰ কোনো দেশৰ অংশ কোৱা হয় অৰ্থাৎ নদীৰ পাৰৰ লগত লাগি থকা যিখন দেশ সেই অংশটো কোৱা হয় হিন্টাৰল্যান্ড ঠিক আছে হিন্টাৰল্যান্ড 11 আছে ওয়ান
হু ডাজ নট মেক মিষ্টেক্স অৰ্থাৎ যিজনে কোনো ভুল নকৰে তেওঁক কোৱা হয় ইনফলিবল ওকে যিজনে কোনো ভুল নকৰে তেওঁক কোৱা হয় ইনফলিবল 12ত আছে এবল টু ইউজ দি লেফ্ট হেণ্ড এণ্ড ৰাইট হেণ্ড ইকুৱেলি ৱেল অৰ্থাৎ বাওঁ হাত আৰু সোঁ হাত সমানে ভালকৈ ব্যৱহাৰ কৰিব পৰা কোৱা হয় এম্বিডেক্সট্ৰাছ ওকে এম্বিডেক্সট্ৰাছ বহুত ইম্পৰ্টেণ্ট হয় এইটো 13 আছে এ কিউৰ ফৰ অল ডিজিজ অৰ্থাৎ সকলো ৰোগৰ নিৰাময়ক কোৱা হয় পানাচিয়া ঠিক আছে পানাচিয়া বুলি কৈছোঁ বাৰু পানাচিয়া এ কিউৰ ফৰ অল ডিজিজেছ ইজ কল্ড পানাচিয়া 14 আছে টু লুক এট সামওয়ান ইন এন এংৰি অৰ থ্ৰেটেনিং ৱে অৰ্থাৎ কাৰোবাক খঙাল বা ভাবুকিৰে চোৱা কোৱা হয় গ্লোৱাৰ ঠিক আছে টু লুক এট সামওয়ান ইন এন এংৰি অৰ থ্ৰেটেনিং ৱে ইয়াক কোৱা হয় গ্লোৱাৰ ঠিক আছে আজি এইখিনি আপোনালোকক 14টা ওৱানৰ সাবস্টিটিউশন দিলো আৰু 10টা এন্টোনিমছ দিলো আৰু এইখিনি আপোনালোকে ভালদৰে চাব নোট বনাই ল'ব আৰু যদি পিডিএফ খিনি লাগে টেলিগ্ৰামত জয়েন কৰিব মই ডেসক্ৰিপচনতে লিংক দি দিম আৰু আপোনালোকে মেথছখিনিও চাই থাকিব আৰু লগতে এই ভিডিঅ'খিনি শ্বেয়াৰ কৰিব বন্ধুসকললৈ সকলোৱে যাতে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে ধন্যবাদ